আসসালামু আলাইকুম, মই সাইদুল। আজি লৈ আহিছোঁ ক্লাছ 10ৰ আৰবী প্ৰথম চেপ্টাৰ। তোমালোকে চাই আছা যে প্ৰথম চেপ্টাৰত দিয়া আছে সূৰাতুল ফাতিহা। এইটো পৰীক্ষাত সদায়ে আহি থাকে, অনুবাদটো আহি থাকে। মই লাল পেনেৰে লিখি থৈ দিছোঁ, তোমালোকে চাইছা। সূৰা ফাতিহাৰ অৰ্থ বুলি মোৰ এটা আলাদা কৰি এটা ভিডিঅ' দিয়া আছে, তোমালোকে চাই ল'বা। তেনেহ'লে এইটো আজি ডিছকাছ নকৰোঁ। পিছতো আউৱালুল ৱাহি এইটো চোৱা। আউৱালুল ৱাহি এইটো অৰ্থ হ'ল প্ৰথম ওহী। কানা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক্বাবলাল বা'সাহু ইয়াতাআব্বাদু ফি গাৰে হিৰায়ে। ইয়াৰ অৰ্থটো হ'ব খালাকাল ইনসানু মিন আলাক ইকৰা ওয়া ৰাব্বুকাল আকৰাম। তেওঁ আল্লাহে মানুহক আলাক গোট মৰা তেজৰ পৰা সৃষ্টি কৰিছে, পঢ়ক আৰু আপোনাৰ প্ৰভু অতি দানশীল। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবুৱত পোৱা আগত হীৰা পৰ্বতৰ গুহাত উপাসনা কৰিছিল। পিছৰনি চোৱা। ইয়াউমান হুৱা মাশগুলা ফি ইবাদাতি ওয়া তাআম্মুলি। এদিনাখন তেখেতে উপাসনা আৰু ধ্যানমগ্ন আছিল। ফানাজালা অৰ্থকেইটা চাই যোৱা। সেই সময়ত শক্তিৰ ফিৰিষ্টা জিব্ৰাইল আলাইহিস সালাম তেখেতৰ ওচৰত অৱতৰণ কৰিছিল আৰু তেখেতক কৈছিল, হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়ক। তেখেত সাল্লাল্লাহু আলাইহি সাল্লাম কৈছিল, মই পঢ়োতা নহওঁ। এইখিনি অৰ্থ হৈছে, মই ইয়াত কৈছে যে মই পঢ়িব নাজানো বুলি কৈছে। তেখেত মানে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম। ফাআখাযাহু ফাজাম্মাহু জামআতু শাদীদাতু সুম্মা তাৰাকাহু। তেতিয়া তেওঁ জিব্ৰাইল আলাইহিস সালাম তেখেতক সাল্লাল্লাহু আলাইহি সাল্লাম বৰ জোৰকৈ হাপুটি ধৰিছিল আৰু তাৰ পিছত তেখেতক সাল্লাল্লাহু আলাইহি সাল্লামক এৰি দিছিল আৰু কৈছিল, পঢ়ক। তেখেত সাল্লাল্লাহু আলাইহি সাল্লাম কৈছিল, মই পঢ়োতা নহওঁ। লিখাকেইটা ধৰিব নোৱাৰিলে বা মই কি কৈছোঁ তোমালোকে শুনিবলৈ যত্ন কৰিবা। তেতিয়া তেওঁ জিব্ৰাইল আলাইহিস সালাম তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দ্বিতীয়বাৰ হাপুটি ধৰিছিল, আকৌ তৃতীয়বাৰ হাপুটি ধৰিছিল আৰু তাৰ পিছত কৈছিল, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। এইটো হ'ল সূৰা আলাকৰ অৰ্থ। এইটো একেলগে চাই যাবা তোমালোকে। সূৰা আলাকৰো হৈ যাব আৰু এইটোও হৈ যাব। বিসমিল্লাহটো অৰ্থ হ'ল পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিলোঁ। ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক। পঢ়ক আপোনাৰ প্ৰভুৰ নামত যিজনে সৃষ্টি কৰিছে। আল্লাযী আল্লামা বিল কালাম, যিয়ে কলমৰ দ্বাৰা শিক্ষা দিছে। আল্লামাল ইনসানু মা লাম ইয়ালাম, তেওঁ মানে আল্লাহ, তেওঁ মানুহক সেইবোৰ শিকাইছে যিবোৰ তেওঁলোকে মানুহে জনা নাছিল। ফাতিহাৰ কুৱেশ্যন আনসাৰ বিলাক চোৱা। 1 নম্বৰত দিয়া আছে লিমান আলহামদু ফি সূৰাতুল ফাতিহা। এইটো আনসাৰ হ'ব আলহামদুলিল্লাহি ৰাব্বিল আলামিন ফি সূৰাতুল ফাতিহা। মই দেখাই দি আছোঁ, তোমালোকে চোৱা। যিকেইটা পি মাৰি আছে সেইকেইটা ভাবিবা নিশ্চয় পৰীক্ষাত আহিবই পাৰে, গেৰাণ্টি। চোৱা কুৱেশ্যনবিলাক চোৱা, মই লিখি থৈ দিছোঁ। চোৱা। প্ৰথমটো হ'ল লিমান আলহামদু ফি সূৰাতুল ফাতিহাতু। আলহামদুলিল্লাহি ৰাব্বিল আলামিন ফি সূৰাতুল ফাতিহাতু। 2 নম্বৰটো চোৱা। মান হুয়া মালিক ইয়াউমিদ্দিন। আল্লাহু মালিক ইয়াউমিদ্দিন। কাইফা আস-সিরাতা নাসালাহু মিনাল্লাহু। কাইফা আস-সিরাতা নাসালাহু মিনাল্লাহু। এইটো আনসাৰটো চোৱা। নাসালাহু মিনাল্লাহু সিরাতাল মুস্তাকিম। নাসালাহু মিনাল্লাহু সিরাতাল মুস্তাকিম। ماذا كان محمد صلى الله عليه وسلم يفعل في غار حراء؟ كان محمد صلى الله عليه وسلم يتعبد في غار حراء. كان محمد صلى الله عليه وسلم يتعبد في غار حراء. أين نزل أولى الوحي على رسول الله صلى الله عليه وسلم؟ نزل أولى الوحي على رسول الله صلى الله عليه وسلم في غار حراء. ما اسم مالك الوحي؟ اسم مالك الوحي جبرائيل. জিম বা রা ইয়া লাম, জিব্রাইল। সিং গৈছে, বেয়া নাপাবা কোনে।
হারে এবার আসো মাযা তুআলিব মালিকাল ওয়াহি মিন রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তুআলিব মালিকাল ওয়াহি মিন রাসূলিল্লাহিল কিরাআতি তুআলিব মালিকাল ওয়াহি মিন রাসূলিল্লাহিল কিরাআতি সুয়া পরীক্ষাত আহে তুআলিব মালিকাল ওয়াহি মিন রাসূলিল্লাহিল কিরাআতি কিরাআতি কাপ রা হামজা তা কিরাআতি পিছত সুয়া মাযা ফাআলা জিব্রাইল ইযা ক্বালা রাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাআনা বাকরায়া فأخذه جبرائيل فجمعه جماعات شديدات فأخذه جبرائيل فجمعه جماعات شديدات এটা না হয় পরীক্ষা একটু ইকরা সূরা এটা লিখি দিবা এইটো আনসারটো ইকরা গুটিকিনি লিখি দিবা 2025 আহিছিল মেট্ৰিকত আহিছিল 2025 মেট্ৰিকত এইটো আহিছে চাবা তোমালোকে এইটো পবিত্ৰ সূৰাতুল ফাতিহাৰ অৰ্থ মাতৃভাষাত অনুবাদ কৰি এইটো দিয়া আছে মোৰ এটা ভিডিঅ' দিয়া আছে চাই ল'বা 3 নম্বৰটো চোৱা মিলাব লাগে সেইকেইটা মই দেখাই দি আছো আলহামদুলিল্লাহি ৰাব্বিল আলামিন এইটো মিলাইব মই গুটিখিনি কৈ দিছো আলহামদুলিল্লাহি ৰাব্বিল আলামিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাইন মিলাই আছে তোমালোকে চাই লোৱা আকৌ চাই লোৱা তোমালোকে মোক চিনি পোৱা নাই আজিৰ পৰা চিনিবা মোৰ এইটো নতুন চেনেল আজিৰ পৰা এইটো চেনেলত ক্লাছ 9ৰ এবং ক্লাছ 10ৰ ভিডিঅ' আৰবি ভিডিঅ' আপলোড কৰা হ'ব তোমালোকে চাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবা তেনেহলে 4 নম্বৰ কোৱেশ্চনটো আছে পবিত্ৰ আয়াত দুফাকি তোমাৰ মাতৃভাষাত ব্যাখ্যা কৰা আলিফত দিয়া আছে ইহদিনাস সিরাতাল মুস্তাকিম উত্তৰটো হ'ব উক্ত পবিত্ৰ আয়াত ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত পবিত্ৰ কুৰআন সূৰা ফাতিহাৰ পৰা লোৱা হৈছে এইটো এটা প্ৰথম প্ৰেগাপ দ্বিতীয়তে লিখিবা চোৱা তোমালোকে ইয়াত দ্বিতীয়তে ইয়াৰ পৰা লিখিবা ইয়াৰ পৰা উক্ত আয়াত ফাকিৰ জৰিয়তে আল্লাহৰ ওচৰত সহজ সৰল পথত পৰিচালিত কৰিবলৈ প্ৰাৰ্থনা কৰা হৈছে সূৰা ফাতিহা জৰিয়তে মহান আল্লাহ তাআলাই মানৱ জাতিক প্ৰাৰ্থনা কেনেকৈ কৰিবলৈ লাগে তাকে শিকাইছে সূৰা ফাতিহা প্ৰথমে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিপালক আল্লাহ তাআলাক প্ৰশংসা কৰা হৈছে তেওঁ পৰম কৰোণাময় অসীম দয়ালু মানুহে একমাত্ৰ তেওঁৰেই উপাসনা কৰিব লাগে আৰু তেওঁ পৰাই সহায় প্ৰাৰ্থনা কৰিব লাগে তেওঁ শেষ বিচাৰৰ দিনৰ মালিক গতিকে মানৱ জাতিয়ে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যাতে আমাক পোন পথত পৰিচালিত কৰে পোন পথ মানে কুৰআন হাদিস শৰীয়ত অনুযায়ী চলিলে ইহকাল আৰু পৰকালৰ মংগল হয় সেই পথৰ কথা কি কোৱা হৈছে 2 নম্বৰটো চোৱা এইটো আলিফ দিয়া আছে এইটো তোমালোকে চাইছা আলিফ দিয়া আছে ইহদিনাস সিরাতাল মুস্তাকিম 2 নম্বৰটো চোৱা এইটো ইম্পৰ্টেন্ট হয় মই ওপৰত লিখিছো 95% সম্ভাৱনা পৰীক্ষাত আহিবলৈ মই পি দি থৈছো এইটো পৰীক্ষাত আহিবলৈ যেকিটা পি দেখিবা তোমালোকে ভাবিবা পৰীক্ষাত আহিব পাৰে কেনে মই পঢ়িছো মই জানো কোনটো আহিব পাৰে তোমালোকে চোৱা ভালদৰে পৰীক্ষাত আহে এইকেইটা 5 মাৰ্কত আহে 5 মাৰ্কৰ যদি ভাল লাগে ভিডিঅটো লাইক কৰিবা এবং বন্ধু বান্ধৱলৈ মোৰ ভিডিঅটো শেয়াৰ কৰি দিবা তেনেহলে পৰৱৰ্তীটো চাও বাৰটো আল্লামাল ইনসানু মা লাম ইয়ালাম প্ৰথম প্ৰেগাপটো চোৱা উক্ত আয়াত ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত পবিত্ৰ কুৰআন শৰীফ সূৰাতুল আলাকৰ পৰা লোৱা হৈছে এই আয়াতটো হীৰা পৰ্বতৰ গুহাত প্ৰথম নাজিলকৃত আয়াত সমূহৰ ভিতৰত এটি অন্যতম আয়াত
এই আয়াতৰ জৰিয়তে আল্লাহ তাআলাই মানুহক নজনা বস্তুৰ বিষয়ে শিক্ষা দিয়াৰ কথা কৈছে। ইয়ালৈকে প্ৰথম পেগাপ, ইয়ালৈকে দ্বিতীয় পেগাপ, ইয়াৰ পৰা চোৱা তৃতীয় পেগাপটো। মানৱ শিশু এটি জন্মৰ সময়ত একো শিক্ষা নাথাকে, কিন্তু বয়স আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে আল্লাহ তাআলাই দিয়া জ্ঞান আৰু স্মৃতি শক্তিৰ জৰিয়তে মানৱ শিশু এটি নতুন নতুন বস্তুৰ বিষয়ে জানিব পাৰে। গতিকে আল্লাহ তাআলাই কৈছে তেওঁক কলমেৰে শিক্ষা দান কৰিছে। এইখিনিলৈকে সৰু আছে, ইমান সময় নালাগে এইটো মুখস্থ কৰিবলৈ, তোমালোকে পঢ়িবা। আৰু মোৰ লিখাকেইটা যদি তোমালোকে ধৰিব নোৱাৰা তেনেহ'লে মই কি কৈছোঁ ভিডিঅ'টো টানি বুজিবলৈ চেষ্টা কৰিবা, বুজি তোমালোকে লিখিবা। কিয়নো মোৰ হাতৰ লিখা বেয়া, তোমালোকে ভালদৰে লিখিবলৈ যত্ন কৰিবা, প্ৰেক্টিছ কৰিবা, তেনেহ'লে লিখা সুন্দৰ হ'ব। কিন্তু মোৰ লিখা বেয়া, তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। খালী টাইপ পূৰ্ণ কৰা, অপূৰ্ণ কৰা আছে, এইটো ভুল, পূৰ্ণ কৰিব লাগে। এইটো চোৱা, এইটো পৰীক্ষাত একদম গেৰাণ্টি 95% কমন দিব পাৰোঁ মই এইটো পৰীক্ষাত যে আহে। প্ৰথমটো চোৱা, চাব আস্তানি দিয়া আছে তলত, চাই লোৱা। দ্বিতীয়টো হ'ব ইয়াত আব্বাদু। তৃতীয়টো হ'ব আল ৱাহি, মালিক আল ৱাহি। 4 নম্বৰটো হ'ব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইকৰা, কালা জিব্ৰাইল ইয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইকৰা। 5 নম্বৰটো হ'ব কালা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাআনা বাকরায়া, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাআনা বাকরায়া। ওয়াজা জিব্রাইল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সালাসা মারাতিন। এটা কৈছে কেতিয়াবা কেইটা কুৱেশ্যন কৈছিল, 3বাৰ সালাসা মারাতিন। কানা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আখাযার রাসূলু ওয়া সাইয়্যিদুল আনবিয়ায়ে ওয়া সাইয়্যিদু। 6 নম্বৰটো চোৱা, প্ৰত্যেকহাৰী শব্দবোৰ বাক্য হোৱাকৈ সজোৱা। এইটো ভুলকৈ দিয়া আছে, শুদ্ধ কৰিবলৈ হ'ব আলহামদুলিল্লাহি ৰাব্বিল আলামিন। চাইছানে? চোৱা, আলহামদুলিল্লাহি ৰাব্বিল আলামিন, এইটো আগত, পিছত এইটো, পিছত এইটো, পিছত এইটো, পিছত চোৱা সিৰাতল, এইটো আগত, পিছত এইটো, পিছত এইটো, পিছত এইটো। মালিকি, এইটো লাষ্ট 3 নম্বৰত হ'ব। ফানা আজালা আগত হ'ব, ফানা আজালা আলাইহি মালিক আল ৱাহি জিব্ৰাইল, মিলাই ল'বা। এইটো হ'ব ফাআখাজাহু জিব্ৰাইল ওয়াজাম্মাহু জামাআতু শাদীদাতু। 5 নম্বৰটো হ'ব ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক। 5 নম্বৰটো হ'ব ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক। 6 নম্বৰটো হ'ব আল্লাহু খালাকুল্লি শাইই, আল্লাহু খালাকুল্লি শাইই। ঠিক আছে, খালী টাইপবোৰ আন্তা আন্তি আন্তুন্না এইকেইটা দি পূৰণ কৰিব লাগে, লিখি থৈছোঁ মই। প্ৰথমটো হ'ব আআন্তা মাসলামুন, দ্বিতীয়টো হ'ব আআন্তি মাৰিজাতুন, তৃতীয়টো হ'ব আআন্তুন্না তাবিবাতুন, আআন্তুম তুজাৰুন, আআন্তি বিন্তু মুদাররিসুন, আআন্তুন্না আখওয়াতা আব্বাসু, আআন্তুম তুল্লাবু, আআন্তা মাহনাদাসু। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে পৰৱৰ্তী ভিডিঅ'টো আগতে পোৱা।